অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে গৌৰীসাগৰ আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১ নম্বৰ চিন্তামণি গড়ত দাবী স্থানীয় ৰাইজৰ। যোৱা ৭ জুনত শিৱসাগৰ জিলাৰ ১ নম্বৰ চিন্তামণি গড়ত অবৈধভাৱে সুৰা মজুত ৰখা ৰমেশ কলিতাৰ গৃহত ক্ষোভিত ৰাইজে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰমেশ কলিতাৰ গৃহত প্ৰৱেশ কৰি সুৰাৰ বটল অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে ১ নম্বৰ চিন্তামণি গড়ত সৰব হ'ল স্থানীয় ৰাইজ। যোৱা ৭ জুনত শিৱসাগৰ জিলাৰ ১ নম্বৰ চিন্তামণি গড়ত অবৈধভাৱে সুৰা মজুত ৰখা ৰমেশ কলিতাৰ গৃহত ক্ষোভিত ৰাইজে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰমেশ কলিতাৰ গৃহত প্ৰৱেশ কৰি সুৰাৰ বটল ভাঙি লণ্ডভণ্ড কৰিছিল, যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। গৌৰীসাগৰ আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধভাৱে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ ফলত পৰিৱেশ কলুষিত হৈ আহিছিল আৰু সুৰাৰ অবৈধ প্ৰচলনৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছিল। এই অবৈধ সুৰাৰ ঘাটিসমূহ উচ্ছেদ কৰি অঞ্চলসমূহৰ নৱপ্ৰজন্মক সুৰক্ষিত কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰীৰ লগতে গৌৰীসাগৰ আৰক্ষীক আহ্বান জনাইছে। গৌৰীসাগৰৰ পৰা সাদ্দাম আলী ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নমস্কাৰ, মই শিৱসাগৰ জিলাৰ গৌৰীসাগৰ ব্লকৰ অন্তৰ্গত খনামুখ গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য শ্ৰী ৰূপকজ্যোতি বৰা। আমাৰ ১০ নং ৱাৰ্ড অৰ্থাৎ চিন্তামণি গড়টো অতি পিছপৰা অঞ্চল। ইয়াত বহুত কষ্ট কৰি মানুহে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি কাল কটাবলগীয়া হৈছে। কিন্তু বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন আঁচনিৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক তথা জনসাধাৰণে বিভিন্ন ধৰণে এই ক্ষেত্ৰত অকণমান উন্নয়নৰ পথত পোহৰ দেখি আগবাঢ়িছে। যোৱা ৭ জুন তাৰিখে কাঠফুলাৰ দৰে বাঢ়ি অহা এই ৰমৰমীয়া ব্যৱসায় সুৰা এটা চুলাই মদৰ ঘাটি আৰু এটা বিলাতী মদৰ ঘাটিত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহি প্ৰশাসনৰ সহযোগত তথা স্থানীয় VDPৰ সহযোগত ঘাটি দুটা উচ্ছেদ কৰে আৰু উচ্ছেদ কৰি প্ৰশাসনক আমি কাতৰভাৱে অনুৰোধ জনাওঁ যে ভৱিষ্যতে যাতে এনেদৰে এই ব্যৱসায়বোৰ আমাৰ ইয়াৰ পৰা বন্ধ হ'ব লাগে আৰু ইয়াত এটা সুস্থ বাতাবৰণ গঢ়ি তুলিব লাগে। লগতে ভৱিষ্যত প্ৰজন্মৰ ক্ষেত্ৰত যাতে আমি ভৱিষ্যত প্ৰজন্মক বিপদৰ মাজলৈ ঠেলি দিবলগীয়া নহয়, আমাক যাতে চৰকাৰে এটা সুস্থ পৰিৱেশ দিয়ে, তাৰ বাবে চৰকাৰলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ। আজি ১ নং চিন্তামণি গড়ত আমি ১০ নং ৱাৰ্ডৰ মহিলা হৈ আপোনালোকৰ আগত অৱগত কৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে আমি গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ১ নং চিন্তামণি গড়ৰ যিখিনি সুৰাৰ কাৰণে আজি কতজন লোকে ইয়াত প্ৰাণ আহুতি দিবলগীয়া হৈছে। আজি ডিচেম্বৰৰ ৮ তাৰিখে মোৰ নিজৰ সন্তান মদৰ কাৰণে তেওঁ এক্সিডেণ্টত তেওঁ প্ৰাণ হেৰুৱালে। গতিকে আজি মোৰ ল'ৰাই হৈছে, কালিলৈ কাৰোবাৰ কোনোবা এজন হেৰাব। গতিকে আমি এই বিষয়টোৰ আগতে আমি ২০০৮ চনতেই মহিলা সমিতিয়ে এভাগি আমি ইয়াত সুৰক্ষা সমিতিয়ে আমি এখন মিটিং সংগঠন কৰিছিলোঁ। তাত আমাৰ মানুহখিনি অলপ পিছুৱাই যোৱাৰ কাৰণে আমি সেইখিনি আগবাঢ়িব নোৱাৰিলোঁ। তথাপিতো এতিয়া কতজন লোকে মদৰ কাৰণেই আজি দেখিছোঁ, আজি ১ নং চিন্তামণি খাটোৱালতো মদৰ কাৰণে এজনে ককায়েকে ভায়েকক কাটি তেওঁ প্ৰাণ আহুতি দিলে। আৰু এতিয়া কণ কণ যিবিলাক ল'ৰা ছোৱালী উঠি আহিছে, আমি বাৰম্বাৰ গৌৰীসাগৰ আৰক্ষী বিষয়া মহোদয়ক কাতৰে কৰজৰে প্ৰাৰ্থনা কৰিছোঁ যাতে সুৰাৰ যিবিলাক ইয়াত ঘাটি আছে অতি সোনকালে উচ্ছেদ কৰি আমাৰ জনসাধাৰণৰ যিবিলাক উঠি অহা প্ৰজন্মৰ ল'ৰা হওক আৰু বয়সস্থই হওক আজি দেখিছোঁ। গতিকে সেইখিনিক যাতে আমাৰ সুচাৰুৰূপে ৰাখিবলৈ আমি ১ নং চিন্তামণি গড়ৰ গাঁও সভাৰ মহিলা সমিতি হৈও আমি খনামুখ আৰু মকালনি এই স্থায়ী অঞ্চলবিলাকত যি সুৰাৰ কাৰণে অঘটন হৈ আছে, অতি সোনকালে এই সুৰাৰ পাৰি বন্ধ কৰিবৰ কাৰণে আমি গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অতি সোনকালে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। গতিকে ছাৰহঁত ওলাই আহক, আমি মহিলা দলে বলে ওলাই গৈ ক'ত সুৰা পাৰি আছে তাত আমি ধ্বংস কৰিবলৈ আমি আগুৱাই যাম, সাজু আছোঁ। আৰু দেখিছোঁ আমি যথেষ্ট ইয়াত আমাৰ ১ নং চিন্তামণি গড় বুলিয়ে নহয়,
মকালনিকে আদি কৰি আমি দেখিছোঁ সুৰাপাৰী। মোৰ ল'ৰা মানে মোৰ সন্তান ডিচেম্বৰ 8 তাৰিখৰ দিনা সুৰাৰ ৰাগীৰ কাৰণেই মৰিছে বুলি মই ধৰি লৈছোঁ। আৰু মোক দিগন্ত কলিতাই এটা মেছেজ দিছে, মোৰ এতিয়াও আছে মেছেজটো, যে মৰি গ'ল, গতিকে জীয়াই থকাখিনিয়ে পইচাটো এতিয়াও দিয়ক। কিন্তু মই এটা অৱগত তেওঁক কৈছোঁ যে তুমি যেতিয়া মোৰ ল'ৰাক মদ দিছিলা, তুমি মোক মদ সুধি দিছিলা নেকি? আজি এই মদৰ কাৰণে এখন এখন ঘৰ সংসাৰ গোটেই মানে ছিন্ন ভিন্ন হৈছে। গতিকে আমি দেখিছোঁ গৰিখা আৰক্ষী বিষয়াক কৈছোঁ অতি সোনকালে তদন্ত কৰি এইবিলাক বন্ধ কৰি, গতিকে য'ত য'ত সুৰাৰ মানে ঘাটি আছে এইবিলাক চব ভাঙি লণ্ডভণ্ড কৰি এই বস্তুটো অতি সোনকালে বন্ধ কৰিবৰ কাৰণে আমি আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৰজোৰে আমি সৰল মিনতি জনাইছোঁ, অতি সোনকালে এই ব্যৱস্থাটো কৰিব লাগে বুলি আমি মানে অৱগত কৰিছোঁ।